সকলোকে শুভ সন্ধিয়া জনালো আৰু এয়া চাহৰ লগত খাবৰ কাৰণে ভাপত দিয়া গিলাচ পিঠা কেইটামান বনাইছো বলে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আহকচোন চাও কেনেকেনো বনাইছো ভালদৰে নাজানো তথাপি হৈছেগে আৰু এয়া এটা কুকাৰত পুৰা বকবককৈ পানীখিনি উতলাই লৈছো উতলাই লৈ এই কুকাৰটোৰ চিটিটো খুলি দি তাতেই মানে গিলাচ মানে যেটো গিলাচ পিঠা ভাপত দিয়া তাত দি দিছো এয়া মই অকমান দাঙি দেখাই দিছো ওপৰত ঢাকনি এখন দি দিছো ঢাকনি মানে মই বাতি এটা ভাপটো পাবলৈ দি দিছো আৰু এয়া দেখিছে পিঠাগুৰিখিনি নাৰিকল চেনি এনেদৰে দিব পাৰে আৰু গিলাচটোৰ তলত এটা ফুটা কৰি ল'ব লাগিব মই অৱশ্যে এতিয়া হঠাৎ বনালো গতিকে মই ইয়াত সিমান একো দিয়া নাই চেনি অকমান দিছো আৰু অকমান পানীৰে মুহাৰি লৈছো পুৰা গোটা গোটা হ'ব নালাগে খুব ধুনীয়াকৈ হাতেৰে মোহাৰি ল'ব লাগিব আৰু এয়া এনেকৈ মই ভৰাই লৈছো আৰু আনফালে এয়া দেখিছে আনটো পিঠা ইয়াত মই দি থৈ গৈছিলো এতিয়া মই আকৌ অকমান দাঙি দেখুৱালো এয়া হেতু হৈ গৈছে যেহেতু এইটো অতৰাই পেলাই মই আনটো এটো ৰেডি কৰি থোৱাটো ইয়াত দি দিম এই তলত যেহেতু অকমান গুড় দিছিলো গুড়টো পৰি গৈছে অকমান মানে গলি গৈছে এয়া দি ইয়াতো মই এই বাটিটো এনেকৈ ঢাকি দিম যাতে সোনকালে হয় 5 মিনিট মান সময়ৰ ভিতৰতে এটো ৰেডি হৈ যাব আৰু গৰমে গৰমে চাহ কাপৰ লগত খাই খুবেই ভাল লাগে একেবাৰে সহজ কেতিয়াবা মন গলে আপোনালোকেও বনাই চাব পাৰে বা আপোনালোকে জানেই নিশ্চয় কিন্তু মই আজি আবেলি স্নেক্স হিচাপে মই এটো বনাইছিলো গতিকে আপোনালোকৰ লগত অকমান শেয়াৰ কৰিলো এয়া আৰু এয়া কেবাটাও বনালো আৰু এটা কুকাৰত দি থোৱাও আছে গতিকে চাহ কাপৰ লগতে খাই লও ধন্যবাদ